হিন্দু ছোৱালী হওক তেনেকুৱা কোনো মই কেতিয়াবা এনেকুৱা ভাবিছোঁ এনেকুৱা ইণ্টেনশ্যনত পইচাৰ জোৰত বা যিকোনো যিবিলাক অভিযোগ আনিছে তেনেকুৱা কোনো কথা নাই। পানী নহৰকা হ'ব লাগিব নম্ৰতাৰ মৃত্যুৰ তদন্ত। জ্যেষ্ঠ অভিজ্ঞ বিষয়াই কৰিব লাগিব অনুসন্ধান। মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে অসমৰ মুখ্যমন্ত্ৰীৰ যোগাযোগ। মই ৰাতিপুৱা মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছোঁ। তেখেতক মই অনুৰোধ কৰিছোঁ যে আপুনি এজন ছিনিয়ৰ অফিচাৰক ইনকুৱাৰীৰ দায়িত্ব দিয়ক। মই টুইটো কৰিছোঁ। তেওঁ কৈছে যে মই আজিৰ দিনটোৰ ভিতৰতে আলোচনা কৰি ছিনিয়ৰ অফিচাৰ এজনক দিম। ইমানেই নহয়, সমগ্ৰ ঘটনাক্ৰমক লৈ প্ৰাথমিক তদন্ত কৰিব অসম আৰক্ষীয়েও। আমি গুৱাহাটীতো এই ঘটনাৰ আঁৰত কি আছে চাবৰ কাৰণে গুৱাহাটীতো আমি এটা প্ৰাথমিক অনুসন্ধান এটা ইতিমধ্যে আৰম্ভ কৰিছোঁ অসম পুলিচৰ দ্বাৰা। কেইটামান দিন লাগিব। যদি কিবা ঘটনা সঁচাই তাত কিবা আছে নিশ্চয় আমি ঘটনাটোৰ গুৰিলৈকে যাব পাৰিম। স্পৰ্শকাতৰ এই ঘটনাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী। সকলো অভিভাৱক ছাত্ৰ ছাত্ৰীৰ প্ৰতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান। আমাৰ গাৰ্জেনৰ পৰা ডেকা ল'ৰা ছোৱালীলৈকে আমি যাতে অকণমান সচেতন হওঁ, সাৱধান হওঁ, সতৰ্ক হৈ থাকোঁ। অলপমান সমাজতো সামাজিক দিশতো এইবিলাকৰ ক্ষেত্ৰত কাম কৰাৰ প্ৰয়োজনীয়তা আছে। কোনো বিশেষণ ব্যৱহাৰ কৰিব খোজা নাই, কিন্তু যিটো ঘটনা হৈছে সকলোৰে সন্মুখত আছে আৰু প্ৰত্যেকটো ঘটনাৰ পৰা আমি শিকিব লাগে। অভিভাৱকসকলেও শিকিব লাগে, পিতৃ মাতৃয়েও শিকিব লাগে আৰু যুৱ প্ৰজন্মই শিকিব লাগে। ইফালে শুকুৰবাৰে নিশাৰ ভাগত নংপু আৰক্ষী থানাত হাজিৰ হয় আনায়াতুল, মৃগাংক, প্ৰজ্ঞা আৰু গায়ত্ৰী। এয়া আৰক্ষীৰ নিৰাপত্তা দি তেওঁলোকক লৈ অনা হৈছে আৰু ইয়াতে যিহেতু পুৱাৰ ভাগৰ পৰা তেওঁলোকক বাবে ইয়াতে ৰৈ আছিল। মেঘালয় আৰক্ষীৰ সন্মুখত জবানবন্দী দিয়ে চাৰিওজনে। সাংবাদিকৰ পৰা আঁতৰি থকাৰ চেষ্টা। আমি কৰিছোঁ গোটেইখিনি ষ্টেটমেণ্ট দিছোঁ। আমি গোটেইখিনি ষ্টেটমেণ্ট দিছোঁ। হত্যাকাণ্ড নহয়, এইটো এটা এক্সিডেণ্ট হয়। আৰক্ষী থানাত হাজিৰ হোৱাৰ পূৰ্বে আনায়াতুল ৱাদুদে বহুকেইটা গুৰুত্বপূৰ্ণ কথা সদৰি কৰে প্ৰতিদিন টাইমৰ কেমেৰাৰ সন্মুখত। আনায়াতুলে চলোৱা বাহনখনে খুন্দা মাৰিছিল এখন ট্ৰাকত। গুৱাহাটীলৈ ঘূৰি অহা প্ৰসংগটো আত্মপক্ষ সমৰ্থনত যুক্তি। আহি থাকোঁতে নংপু পাহাৰৰ পিছত মানে এখন ট্ৰাকত এনেকৈ ট্ৰাকখন এনেকৈ ৰখি আছিলে। ট্ৰাকখন ৰখি থকা ট্ৰাকত গাড়ীখন এনেকৈ পাৰ হ'ব লওঁতে মানে ফটককৈ মই গাড়ীখন লাগিব বুলি অলপমান মই কাটি দিছিলোঁ ৰাইট চাইডে। কাটি দিওঁতে গাড়ীখনৰ এই কোণাটো গৈ বেক চাইডৰ দৰ্জাখন যে আছে গাড়ীৰ বেক চাইডৰ দৰ্জাখনত লাগি পেলাই গাড়ীখন মানে পূৰা স্কিড হৈ এনেকৈ আহি একদম ডিভাইডাৰৰ ওচৰত পৰি গ'ল। এইটো দৰ্জাত যিহেতু অকল সেই দৰ্জাটোখনত লগাৰ কাৰণে তাই বহি আছিলে আৰু তাইৰ মানে ছিট বেল্ট পিন্ধা আছিলে। ছিট বেল্ট পিন্ধা থকাৰ কাৰণে হয়তো তাই মানে ইফালে আহিব নোৱাৰিলে, দৰ্জাখন লাগি অলপ কেনেকুৱা কিবা এটা হৈ মানে ইনজিউৰিটো হৈছে তাইৰ আৰু বেছি হ'ল। কিন্তু আমি সেইটো মুহূৰ্তত ব্লিডিং হৈ আছিলে, কিন্তু আমি সেইটো মুহূৰ্তত ভবা নাই যে ইমান মেজৰ ইনজিউৰ্ড হৈছে বুলি আমি ভবা নাছিলোঁ। তাৰপিছতো আমি গোটেইকেইজন ওলাই আহি মই নিজেও তাইৰ ছিট বেল্টটো খুলিলোঁ। ছিট বেল্টটো খুলি পেলাই তাইক নিজে দাঙি পেলাই গাড়ীৰ পৰা নমাই মৃগাংকক ক'লোঁ যে ৰাস্তাৰ যিকোনো এখন গাড়ী হেল্প কৰাৰ কাৰণে লৈ আমি তাইক ইমিডিয়েট মেডিকেল পঞ্চাব লাগিব। মৃগাংকও গাড়ী ৰখালে। সেইটো সময়ত আমি কাৰোবাৰ বহুত হেল্প লোৱাৰ কাৰণে আমি ট্ৰাই কৰিলোঁ যে আমিও ইহঁতৰ লগত গুচি আহোঁ, কিন্তু আমি কাৰোৰ পৰা সেইটো সময়ত হেল্প নাপালোঁ আৰু অলপ মনত বহুত মানে শ্বক হৈ ভয় লাগি আছে। ট্ৰাকখন লোকেল ট্ৰাক, আমি এতিয়া যদি এইটো সময়ত আমি ইয়াতে ৰখোঁ আমাৰ লগত কি হ'ব কি নহ'ব কোনো ঠিক নাই। তাৰপিছত তাতে ট্ৰাকত ড্ৰাইভাৰ আৰু 2-3জনমান মানুহক আমি হেল্প বিচাৰোঁতে যে গাড়ীখন ডিভাইডাৰৰ পৰা অলপ দাঙি দিয়ক, গাড়ীখন যিহেতু ষ্টাৰ্টতে আছিলে আমি গাড়ীখন ছাইড কৰিম বুলি সিহঁতে গাড়ীখন হেল্প কৰিছে, গাড়ীখন দাঙি দিছে। আমি গাড়ীখন লৈ সেইটো মুহূৰ্তত সেই জেগাটোত আমি থাকিলে আমাৰ লাইফ থ্ৰেট হ'ব পাৰে, কাৰণ লোকেল মানুহ মেঘালয়ত এনেকুৱা বহুত আগে পিছে ইনচিডেণ্ট হৈছে। চ' আমি ভাবিলোঁ যে আমি ইয়াৰ পৰা ছাইড হোৱাটো ভাল। চ' আমি পলায়ন কৰাৰ ইণ্টেনশ্যনত আমি তাৰ পৰা গুচি যোৱা নাই। কিন্তু বাহনখন বেলেগে চলোৱা বুলি কিয় মিছা কৈছিল আনায়াতুলে? মোৰ ভয় লাগিছিলে যে মই যিহেতু গাড়ী চলাই আছিলোঁ
এনেকুৱা এটা ইনচিডেণ্ট হ'ল মই যেতিয়া গম পালোঁ গৈ থাকোঁতেই ৰাস্তাত গম পালোঁ যে পেচেণ্টজন ঢুকাই গৈছে মই কি হয় কি নহয় এনেকুৱা এটা ভয় সোমাই গ'ল মোৰ মনত তাৰপিছত মই সেইটো এটা মানে সেইখিনি কথা মই কৈছিলোঁ আৰম্ভণিতে সেইটো মই মিছা কথা নকওঁ মৃগাংক প্ৰজ্ঞা নম্ৰতাৰ সৈতে কি সম্পৰ্ক আছিল আনায়াতুলৰ নম্ৰতাৰ লগত মোৰ তেনেকৈ কোনো চিনাকি নাই নম্ৰতা মোৰ লগত কোনো কানেক্টেড নহয় নম্ৰতা মৃগাংক আৰু প্ৰজ্ঞাহঁতৰ ফ্ৰেণ্ড হয় মই জাষ্ট নম্ৰতাক এবাৰ দিৱালী পাৰ্টি ৰাখিছিলে মৃগাংকহঁতৰ তাতে আমি মানে দেখা দেখি হৈছিলে জাষ্ট মৃগাংকৰ প্ৰজ্ঞাৰ লগত কেনেকৈ চিনাকি আছিল আপোনাৰ মৃগাংক আৰু প্ৰজ্ঞাৰ লগত মোৰ চিনাকি থ্ৰু মিউচুৱেল ফ্ৰেণ্ডৰ থ্ৰু দি মৃগাংক আৰু প্ৰজ্ঞাৰ লগত চিনাকি মই মানে মৃগাংক যিহেতু হোমষ্টেৰ বিজনেছ কৰে চ' হোমষ্টেৰ কাৰণে মই এনকুৱাৰী কৰিছিলোঁ মৃগাংকৰ লগত চ' মৃগাংক তেনেকৈ মই চিনি পাইছিলোঁ পিছে গায়ত্ৰীৰ সৈতে প্ৰথম চীনা পৰিচয়ৰ কথা ক'বলৈ গৈ কথাৰ পাক খালে আনায়াতুলে আপোনাৰ গায়ত্ৰীৰ সৈতে কেনেকৈ চিনাকি গায়ত্ৰী মোৰ ফ্ৰেণ্ড হয় গায়ত্ৰীৰ লগত চিনাকি হ'ল মোৰ কি কয় আমাৰ মই একজেক্টলি মনত পৰা নাই বস্তুটো গায়ত্ৰীৰ লগত চিনাকি হ'ল তাই মোৰ ফ্ৰেণ্ড হয় আপুনিতো বিবাহিত আপোনাৰ এতিয়া বৰ্তমানৰ আপোনাৰ বয়স কিমান 39 কমপ্লিট 39 কমপ্লিট মানে 40 হৈছে অঁ ঠিক আছে 40 ৰানিং আপুনি আপোনাৰ ঘৰত পত্নী আছে আপোনাৰ সন্তান কেইটা দুজন আপোনাৰ পত্নীয়ে গায়ত্ৰীক চিনি পাই জানে গায়ত্ৰীক চিনি পাই জানে গায়ত্ৰীয়ে পত্নীক চিনি পাই লগ পাইছে হয় পত্নীয়ে লগ পাইছে সমগ্ৰ ঘটনাৰ আঁৰত লাভ জেহাদৰ প্ৰসংগ জড়িত আছে বুলি হিন্দু যুৱ ছাত্ৰ পৰিষদে অনা অভিযোগকো নাকচ কৰে আনায়াতুলে অভিযোগ উত্থাপন কৰিছে কালি বিশ্ব হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমে য'ত আপোনাক এনেকুৱা ধৰণে কোৱা হৈছে আপোনালোকক হিন্দু লেডি হাণ্টাৰ বুলি কোৱা হৈছে এটা বিবৃতিত বলেন্দ্ৰ বৈশ্যই কয় যে নামনি অসমৰ প্ৰায়বোৰ মুছলমান বিধায়কৰ একেটা ধান্দা আৰু এসময়ত এজন প্ৰাক্তন কংগ্ৰেছ বিধায়ক এই লাইনৰ গুৰু আছিল বুলি উল্লেখ কৰি বলেন্দ্ৰ বৈশ্যই কয় যে বৰ্তমান এই AIUDFৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমিৰ পুত্ৰ আপোনাৰ দেউতাৰ কথা কৈছে পুত্ৰ আনায়াতুল ৱাদুদে এই চক্ৰটোৰ গুৰুভাৰ বহন কৰিছে এইটো কম অভিযোগ নহয় এইটো ইয়াৰ কোনো সত্যতা নাই মোৰ এনেকুৱা কোনো যে মই হিন্দু বা মুছলিম ছোৱালী হওক বা হিন্দু ছোৱালী হওক তেনেকুৱা কোনো মই কেতিয়াবা এনেকুৱা ভাবিছোঁ এনেকুৱা ইণ্টেনশ্যনত পইচাৰ জোৰত বা যিকোনো যিবিলাক অভিযোগ আনিছে তেনেকুৱা কোনো কথা নাই এইটো এটা গোটেইটো মিছা অভিযোগ মোৰ ওপৰত আনিছে কি মৃগাংক কি প্ৰজ্ঞা কি গায়ত্ৰী কি আনায়াতুল প্ৰতিদিন টাইমৰ কেমেৰাৰ সন্মুখত সকলোৱে দি গৈছে ঘটনাৰ বিৱৰণ কিন্তু কথাবোৰ 100% সত্যনে নিঃসন্দেহে গ্ৰহণযোগ্য হয়নে ইয়াৰ উত্তৰ দিব আৰক্ষীৰ সঠিক তদন্তইহে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম